আকাশবাণী যোৰহাট আগবঢ়াইছো ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ সৌজন্যত প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। বিশ্বজিৎ দাসৰ প্ৰযোজনাৰে অনুষ্ঠানটিৰ উপস্থাপন তুলিকা গগৈ। নমস্কাৰ প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি লগ পাইছো অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ পতংগ বিজ্ঞান বিভাগৰ প্ৰধান বিজ্ঞানী ডক্টৰ মুকুল কুমাৰ ডেকাক। নমস্কাৰ ডক্টৰ ডেকা। নমস্কাৰ। স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ। আজি আমি আলোচনা কৰিম মৌবাহৰ ঋতুভিত্তিক বিজ্ঞানসন্মত পৰিচালনা সম্পৰ্কে। পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম, বিজ্ঞানসন্মত মৌ পালন বুলিলে আমি সাধাৰণতে কেনেধৰণে মৌ পালন কৰা বুজো? হয়, আমি মৌজাক আমি সংগ্ৰহ কৰি পেলাই বিজ্ঞানসন্মত মৌ বাকচত ভৰাই মৌবাহৰ প্ৰতিপালন কৰি আৰু মধু নিষ্কাশন যন্ত্ৰ যদি আমি ব্যৱহাৰ কৰোঁ, সেইটোকে আমি বিজ্ঞানসন্মত মৌ পালন বুলি কওঁ। আৰু বিজ্ঞানসন্মত মৌ পালনত চাকসমূহ নষ্ট নহয়। আগতে আমাৰ মানুহে চাকবিলাক চেপি পেলাই নষ্ট কৰিছিল, কিন্তু আজিকালি যিহেতু বিজ্ঞানসন্মত আমাৰ মধু নিষ্কাশন যন্ত্ৰ আছে, সেইটোৰ সহায়ত আমি মৌজোল উলিয়াওঁ আৰু আমাৰ চাকবিলাক নষ্ট নহয়। গতিকে বিজ্ঞানসন্মত মৌ পালনত আমি মৌজোলৰ উৎপাদনটো বেছি পাব পাৰোঁ। আমি সাধাৰণতে দেখা পাওঁ যে আমাৰ যিসমূহ মৌবাহসমূহ আমি বছৰৰ সকলো সময়তে চোৱা চিতা কৰি থাকিব লাগে। এতিয়া কথা হ'ল, সকলো ঋতুতে মৌবাহসমূহৰ চোৱা চিতা বা যিটো পৰিচৰ্যা সেয়া একেধৰণৰ হয়নে নে বেলেগ ধৰণৰ পদ্ধতি আছে? আচলতে আমি ঋতুভেদে মৌবাহৰ পৰিচালনাও বেলেগ বেলেগ ধৰণে কৰিব লাগে। আমি পোহা মৌজাকসমূহ মাজে মাজে চোৱা চিতা কৰাটো প্ৰয়োজন, আৰু ঋতুভেদে মৌমাখি চোৱাৰ পদ্ধতিও বেলেগ বেলেগ হয়। মৌ পালনৰ ক্ষেত্ৰত আমি বছৰটোক, যদিও আমি 6টা ঋতু থকা বুলি কওঁ, কিন্তু মৌ পালনৰ ক্ষেত্ৰত আমি বছৰটোক আমি 4টা ভাগত ভাগ কৰিব পাৰোঁ। যেনে ধৰক আপোনাৰ বসন্তকালীন পৰিচালনা, গ্ৰীষ্মকালীন পৰিচালনা, বৰ্ষাকালীন পৰিচালনা। বসন্তকালীন পৰিচালনা সম্পৰ্কে জানিব বিচাৰিম। হয়, বসন্তকালত প্ৰকৃতি ফুলেৰে জাতিষ্কাৰ হোৱাৰ লগে লগে কৰ্মী মৌমাখিবোৰ অধিক কাৰ্যক্ষম হৈ পৰে আৰু মৌমাখিয়ে তেতিয়া বংশ বৃদ্ধি কৰিবলৈ উদ্যত হয় আৰু প্ৰকৃতিত যথেষ্ট ফুল ফল বাঢ়ে আৰু ৰাণী মৌৰ প্ৰজনন কাৰ্য বৃদ্ধি হয়। ফলত মৌবাহৰ জনসংখ্যাৰ যথেষ্ট বৃদ্ধি হয় আৰু সেয়েহে মৌবাহত ঠাইৰ নাটনি হয়। কাৰণ বাকচটো এটা স্পেচিফিক জাগা আছে, স্পেচিফিক স্পেচ আছে, তাতকৈ যদি পপুলেশ্যনটো বাঢ়ি যায় তেতিয়াহ'লে ঠাইৰ নাটনি হয়। ফলত কৰ্মী মৌয়ে নতুন ৰাণী কোষৰ জন্ম দিয়ে। তাৰ পিছতে মৌবাহৰ জাক উৰি যোৱা প্ৰবৃত্তি দেখা যায়। জাক উৰোৱা প্ৰতিৰোধ কৰাটো মৌপালকৰ এটা প্ৰধান দায়িত্ব। আৰু সবল মৌবাহত আমি যদি দেখা পাওঁ যে জাক উৰাইছে, তেতিয়া আমি ৰোধ কৰিব লাগিব। আৰু যদি আমি বাকচটো মাজে মাজে পৰীক্ষা কৰি ৰাণী মৌৰ যেতিয়া কোষ হ'ব, সেই কোষবিলাক আমি তেনেকুৱা বাঁহৰ পৰা হয় আমি বেলেগ এটা বাকচলৈ 3খন চাক বা 4খন চাক লৈ গৈ নতুন এটা বাকচ কৰিব পাৰোঁ। নহ'লে যদি বাকচটো আমাৰ দুৰ্বল হৈ আছে, মৌবাহটো যদি আমাৰ দুৰ্বল হৈ আছে, তেতিয়াহ'লে আমি মৌবাহত ৰাণী মৌৰ কোষ তৈয়াৰ হোৱাৰ লগে লগে তেনে কোষবোৰ আমি ভাঙি থাকিব লাগে। তেনে কৰিলে দুৰ্বল মৌবাহটো জাক উৰোৱাৰ পৰা আমি প্ৰতিৰোধ কৰিব পাৰোঁ। কেতিয়াবা আকৌ ৰাণী মৌজনী বয়সীয়াল হ'লেও প্ৰজনন ক্ষমতা কমি যায় আৰু তেতিয়া আমি নতুন ৰাণীৰ কোষৰ পৰা আমি ৰাণীৰ জন্ম দিব লাগে আৰু নতুন ৰাণীয়ে কণী আমাক যথেষ্ট দিব। কাৰণ 2 বছৰতকৈ ৰাণী বেছি দিন ৰাখিব নালাগে। এইখিনিতে এটা কথা জানিব বিচাৰিম, আপুনি যিহেতু ক'লে যে ৰাণীজনী 2 বছৰতকৈ বেছি বয়সৰ হ'ব নালাগে, মৌপালক এজনে সেইটো কেনেকৈ নিৰ্ধাৰণ কৰিব? তেওঁ কেনেকৈ গম পাব? হয়, তেওঁ আচলতে যেতিয়া নতুনকৈ জাক এটা মানুহৰ পৰা কিনি আনিব, তেতিয়া মৌপালকে কৈ দিব যে আপোনাৰ ৰাণীজনী ওলোৱা বেছি দিন হোৱা নাই। তেতিয়া তেওঁ বাকচত আচলতে চক পেঞ্চিলেৰে লিখি থৈ দিয়ে বহুতে যে ডেট অফ ইমাৰ্জেঞ্চ ইমান ডেটত, বা এটলিষ্ট ডেটটো নাজানিলেও মাহটো জানিলেও বা জানুৱাৰী 2025 চনত মোৰ ৰাণীজনী আনিছিলোঁ বা ওলাইছিলে। গতিকে তাৰপিছত 26-27ত আমি সেইটো সলনি কৰিব লাগে। সেইটো বাকচত লিখি থৈ দিলে ভাল হয়। মৌপালকৰ বাবে, নতুন মৌপালকৰ বাবে সুবিধা হয়। 2 বছৰতকৈ বেছি দিন ৰাখিব নালাগে। আমি যিহেতু বসন্তকালীন পৰিচৰ্যাৰ কথা সুধিছিলোঁ আপোনাক, এই ঋতুত আমি মৌজোল পোৱাটো সম্ভৱ নে? আৰু সাধাৰণতে কিমান দিনৰ মূৰে মূৰে আমি মৌজোল সংগ্ৰহ কৰিব পাৰোঁ? বসন্তকালে হ'ল আমি মধুস্ৰাৱ ঋতু হিচাপে আমি বসন্তকাল আমি গণ্য কৰিব পাৰোঁ। আৰু মৌপালকে এইটো ছিজনতে বা এইটো ঋতুতে যথেষ্ট মৌজোল মৌবাহৰ পৰা সংগ্ৰহ কৰিব পাৰে, কিয়নো প্ৰকৃতিত এই ঋতুতে যথেষ্ট ফুলৰ সংখ্যা বাঢ়ে আৰু ফুলৰ সংখ্যা বঢ়াৰ লগে লগে কৰ্মীয়েও যথেষ্ট ৰস আৰু ৰেণু সংগ্ৰহ কৰে। আৰু আমি এই ছিজনত বা এই ঋতুত মৌবাহৰ ওপৰত মধুকক্ষটো জাপি দিব লাগে। আৰু মধুকক্ষত যেতিয়া মৌমাখিয়ে ৰস আহৰণ কৰিব বা জমা কৰিব, তাৰ পিছতে আমি
মধু নিষ্কাশন যন্ত্ৰৰ সহায়ত বসন্ত কালত আমি মৌজোল ঘনাই সংগ্ৰহ কৰিব পাৰোঁ। আৰু কিমান দিনৰ মূৰে মূৰে আমি মৌজোল সংগ্ৰহ কৰিম তাৰ কোনো হেৰি নাই। আপোনাৰ যদি ফুলৰ চুচটো ভাল আছে, ৰস ৰেণু যদি আছে, কৰ্মী মৌয়ে যদি যথেষ্ট কাম কৰি আছে, তেতিয়াহ'লে আমি 10-12 দিনৰ মূৰে মূৰেও মৌজোল আমি পাব পাৰোঁ। এতিয়া গ্ৰীষ্মকালৰ বিষয়ে আহিব বিচাৰিম। গ্ৰীষ্মকালত মৌ বাহসমূহ আমি কেনেধৰণে চোৱা চিতা কৰিব লাগে? গ্ৰীষ্মকালত আমাৰ তাপমাত্ৰা যথেষ্ট বৃদ্ধি হয় আৰু মাজে মাজে বৰষুণ হোৱাও দেখা যায়। গতিকে মৌমাখিৰ দৈনন্দিন কাৰ্যত বাধা আহি পৰে। আৰু আমাৰ অসমত যদিও পাঞ্জাৱ হাৰিয়ানাৰ নিচিনা তাপমাত্ৰা নাবাঢ়ে, তথাপি আজিকালি কিন্তু যথেষ্ট অসমতো যথেষ্ট গৰম পৰিছে। আৰু বেছি গৰম পৰিলে মৌমাখিৰ কাম কাজত যথেষ্ট বাধা জন্মে আৰু মৌমাখিয়ে বাহিৰলৈ যাব নোৱাৰে। তেতিয়া আমি কি কৰিব লাগিব? যদি বেছি গৰম পৰে, মৌমাখিয়ে ভালকৈ কাম নকৰে, তেতিয়া কিন্তু আমি মৌজোল সংগ্ৰহ কৰিব নোৱাৰোঁ। কিন্তু যদি কেতিয়াবা গৰম ছিজন যদিও হয়, তাপমাত্ৰা যদি ঠিকে থাকে, তেতিয়া কিন্তু আমি গ্ৰীষ্মকালতো মৌজোল সংগ্ৰহ কৰিব পাৰোঁ। কেৱল আমি বাকচসমূহ যাতে দিনটোৰ গোটেইখিনি সময় ৰ'দ পৰি নাথাকে, আমি তেনেকুৱা ব্যৱস্থা কৰিব লাগিব। তাৰ কাৰণে হয় আমি বাকচসমূহ গছৰ ছাঁত ৰাখিব লাগিব, নহ'লে আমি যিটো আমাৰ কৃষকে ব্যৱহাৰ কৰে জাপি, সেই জাপিটো ব্যৱহাৰ কৰিব পাৰে। সাধাৰণতে মৌমাখৰ কাৰণে গ্ৰীষ্মকালত কিমান তাপমাত্ৰা অনুকূল হয়? মৌমাখিয়ে আচলতে 30 ডিগ্ৰীৰ ওপৰত কাম নকৰে, 30 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত ভালকৈ কাম নকৰে। বিল' 30 ডিগ্ৰীৰ তলতহে সিহঁতে ভালকৈ কাম কৰে। কিন্তু যোৱা কেইবছৰত আমি দেখিবলৈ পাইছোঁ অসমৰ ক্ষেত্ৰতো 30 ডিগ্ৰীতকৈ যথেষ্ট বৃদ্ধি পাইছে, 36-37 আহি গৈছে। হয়, সেইটো সময়ত মৌমাখি কিন্তু নোলায়, খুব কম মৌমাখি ওলায়। 30 ডিগ্ৰীৰ ওপৰত হ'লে মৌমাখি খুব কম ওলায়। সেইকাৰণে আমি কওঁ যে আপোনাৰ মৌমাখিৰ কাৰণে ধৰক আপোনাৰ 25-ৰ পৰা 30-ৰ ভিতৰত ভাল টেম্পাৰেচাৰ, সেইটো সময়তে বা সেইটো উষ্ণতাত মৌমাখি ভালকৈ কাম কৰিব পাৰে। বৰ্ষা ঋতুত যিহেতু বৰষুণৰ কথা আহি পৰে, গ্ৰীষ্মকালৰ পৰাই আচলতে আপোনাৰ কথাৰ পৰা আমি যি বুজিলো, মৌমাখিৰ চলা ফিৰা কৰাৰ ক্ষেত্ৰত, বিচৰণৰ ক্ষেত্ৰত যথেষ্ট বাধা আহি পৰে। বৰ্ষা ঋতুত কেনেধৰণৰ আনুষংগিক সমস্যাই দেখা দিয়ে? বৰ্ষা ঋতুত আমাৰ মৌবাহৰ প্ৰতিপালনত যথেষ্ট অসুবিধা আহি পৰে। আৰু সেইকাৰণে বহুত মৌপালকে কি কৰিব বিচাৰে যে তেওঁলোকে যে মৌ পুহিব নোখোজে, বৰ্ষাকালত অসুবিধা পায়। কি অসুবিধা? কাৰণ কণ্টিনিউৱাছ লেঠেৰি নিচিকা বৰষুণ হয় আৰু মৌমাখি ওলাই যাব নোৱাৰে। সেইটো সময়ত আমাৰ অসমত ফুলৰ সংখ্যা কম, গতিকে মৌমাখিয়ে ৰস আৰু ৰেণু সংগ্ৰহ কৰিব নোৱাৰে। আৰু সেইটো সময়ত আমি কৃষকসকলে বা মৌপালকসকলে সিহঁতকহে আমি এক্সট্ৰা বা ওপৰঞ্চি আমি খাদ্য যোগান ধৰিব লাগিব। চেনি পানী খুৱাব লাগিব। গতিকে চেনি পানী যদি নোখোৱায় আৰু মৌবাহৰ পপুলেশ্যনো কমি যায়, ৰাণীয়ে কণী খুব কম পাৰে, কণী কমাই দিয়ে। ইতিমধ্যে কৰ্মী মৌ বেছি দিন নাথাকে। কৰ্মী মৌ ধৰক আপোনাৰ খুব বেছি 90 দিনমান জীয়াই থাকে, 45 দিনৰ পৰা 90 দিনৰ ভিতৰত। গতিকে যথেষ্ট মৌমাখিৰ মৃত্যু হয়। ৰাণীও কণী খুব কম পাৰে। গতিকে মৌবাহত পপুলেশ্যনৰ সংখ্যা কমি যায়, আৰু যেতিয়া পপুলেশ্যন কমি যায় তেতিয়াই আপোনাৰ নানা শত্ৰুৱে মৌবাহত দেখা দিয়ে। এই যে আপুনি চেনি পানী খুওৱাৰ কথা ক'লে মৌবাহক কৃত্ৰিমভাৱে বুলিয়ে ক'ব লাগিব, যিহেতু আমি সকলোৱে জানো যে মৌমাখিয়ে ফুলৰ পৰা ৰস আহৰণ কৰে, খাদ্য আহৰণ কৰে। গতিকে এই চেনি পানী খুওৱাৰ ফলত তাৰ পৰা যিটো মৌ উৎপন্ন হয়, সেই মৌৰ গুণগত মানদণ্ডত কিবা প্ৰভাৱ পৰিব পাৰে নেকি? নহয়, আচলতে আমি বাৰিষা আমি যিটো মৌবাহৰ পৰা আমি আচলতে মৌজোল আহৰণ কৰিব নোৱাৰোঁ, সেইটো আমি সিহঁতক জীয়াই থাকিবৰ কাৰণেহে চেনি পানী দিওঁ। আৰু চেনি পানী আমি সাধাৰণ ৰেচিঅ'টো হ'ল কি যে 1 লিটাৰ পানীত আমি 750 গ্ৰাম চেনি। কিন্তু মানুহ এজনৰ যদি ধৰক এটা মৌ বাকচ আছে, তেওঁকতো 1 লিটাৰ পানী বা 750 গ্ৰাম চেনি নালাগে। তেওঁ তেতিয়া কি কৰিব? গিলাচত পানী ল'ব, লৈ পেলাই চেনি চামুচেৰে দিব আৰু ঘুটি থাকিব। যেতিয়া সেইটো মই ক'লো, ৰেচিঅ'টো হৈছে 1 লিটাৰ পানীত 750 গ্ৰাম চেনি। কিন্তু তেওঁ কি কৰিব? এমাহ থাকিলে এটা গিলাচত পানী ল'লে, পানী লৈ পেলাই চেনি 1 চামুচ দিলে, তাৰপিছত 2 চামুচ দি পেলাই আৰু ঘুটি যেতিয়া আঠালেটীয়া হ'ব, আমাৰ ৰসগোল্লা ৰসৰ নিচিনা, তেতিয়া আমি গম পাম যে এইটো খাদ্যটো প্ৰস্তুত হৈছে। আৰু সেই বস্তুটো আমি এখন চাহৰ প্লেট বা নহ'লে চিচাৰ যিকোনো এখন ঢাকনিত আমি মৌবাহৰ ওপৰৰ ঢাকনিখন খুলি ভিতৰত আমি দিব লাগে। আৰু ডাইৰেক্টলি আমি প্লেটখনত চেনি পানীটো ঢালি দিলে নহ'ব, হয় কপাহ নহ'লে ঘাঁহ বনৰ ওপৰত আমি চেনি পানীটো দিব লাগে। আৰু চেনি পানীটো ডাইৰেক্ট দিলে পাখিবিলাক লাগি যায় মৌমাখিৰ, তেতিয়া সিহঁতে চলা ফিৰাত অসুবিধা হয়। আৰু সেইটো ছিজনত আমি মৌজোল সংগ্ৰহ কৰিব নোৱাৰোঁ, সেইটো সিহঁতৰ খাদ্যৰ কাৰণেহে আমি দিওঁ। গতিকে আমাৰ গুণগত মানৰ কথা আমাৰ সেইটো সময়ত নাহে, কাৰণ আমি যিহেতু সেইটো ছিজনত আমি মৌজোল সংগ্ৰহ কৰিব নোৱাৰোঁ। মৌজোলৰ বাহিৰেও মৌমাখিৰ পৰা আমি আৰু কেনেধৰণৰ সামগ্ৰী পাব পাৰোঁ? হয়, মই ইতিমধ্যে ক'লোঁ যে আমি কৃষকে বা মৌপালকসকলে বহুতে আমি অসমত ভাবি আছোঁ যে আমি মৌবাহৰ পৰা অকল আমি মৌজোলহে পাব পাৰোঁ, তাৰ পৰাহে আমি ইনকাম পাম। ইতিমধ্যে মই ক'লোঁ যে মৌজোলৰ উপৰিও খেতিত সিহঁতে যথেষ্ট অৰিহণা যোগায়, সেইটো এটা কথা। তাৰপিছত আৰু বহুত অন্য সামগ্ৰী আমি মৌবাহৰ পৰা ল'ব পাৰোঁ, যেনে আপোনাৰ
মৌৰ যিবিলাক চাক আছে তাৰ পৰা আমি মম উলিয়াব পাৰোঁ, ঘৰতে বনাব পাৰোঁ। আমি বইল কৰি পেলাই চেকি পেলাই আমি মম বনাব পাৰোঁ। আৰু মৌৰ যিটো মম, সেই মমটো যদি আমি কিছুমান আপেল বা আপোনাৰ ষ্ট্ৰবেৰী সেইবিলাকত যদি আমি কোটিং হিচাপে দিওঁ, দি পেলাই আমি বহুত দিন ভালে ৰাখিব, সতেজ কৰি ৰাখিব পাৰোঁ। বা আমাৰ যিটো ৰপ্তানিৰ ক্ষেত্ৰত বহুত প্ৰদেশত এতিয়া সেইবিলাক কৰি আছে। আমি আৰ্টিফিচিয়েল যদি কেণ্ডেল বা এইটো ইউজ কৰোঁ, মমটো ইউজ কৰোঁ, সেইটোৱে আমাৰ দেহৰ অনিষ্ট কৰিব। কিন্তু মৌৰ যিটো মম সেইটো একো অনিষ্ট নকৰে। আৰু বিভিন্ন সামগ্ৰী, লিপষ্টিকৰ পৰা শ্বু পলিচৰ পৰা আপোনাৰ বিভিন্ন ঔষধত আমাৰ মমটো লাগে, মম পাব পাৰোঁ। আৰু যিটো মৌ বিষ ভেনম, আমি এপিথেৰাপি বুলি কওঁ, মৌ আজিকালি বি ভেনমৰ জৰিয়তে বহুত বেমাৰৰ চিকিৎসা হৈছে, আনকি কেঞ্চাৰ পৰ্যন্তত ইয়াৰ লাভালাভ হৈছে। আপোনাৰ যিটো আপোনাৰ গাঁঠিৰ বিষ, বাত বিষ, এইবিলাকত আপোনাৰ বি ভেনম আপোনাৰ এক্সট্ৰেক্ট কৰি পেলাই সেইবিলাকৰ ইনজেকশ্যন লৈছে মানুহে। আৰু আমাৰ কৃষকে ইনজেকশ্যন ল'ব নোৱাৰিলেও মৌ বাহৰ সন্মুখৰ পৰা তেওঁ চেপেনাৰে যদি মৌ এটা ধৰি আনি পেলাই গাত লগাই দিয়ে, মৌৰ যদি বিন্ধা খায়, তেতিয়াহ'লে তেওঁৰ গাঁঠিৰ বিষ, বাত বিষ, বহুত বেমাৰৰ পৰা তেওঁ নিবাৰণ পাব পাৰে। আপুনি দেখিব বিভিন্ন থ্ৰোট স্প্ৰে ওলাইছে, আপোনাৰ দাঁতৰ বিষৰ বস্তু ওলাইছে, মলম ওলাইছে, বহুত ঔষধ ওলাইছে। তাৰোপৰি আৰু এটা বস্তু আছে আপোনাৰ ৰয়েল জেলি বুলি বস্তু এটা, যিটো আমি অসমীয়াত মধু হ'বলে বুলি কওঁ, যিটো ৰাণী কোষ আছে। ৰাণী কোষত সেই প্ৰডাক্টটো আপোনাৰ কৰ্মী মৌৱে জমা কৰে। ৰয়েল জেলি টেবলেটৰ 70টাৰ দাম 3000 টকা। গতিকে মানুহে সেইবিলাক বনাই আছে। গতিকে আমি মম পাব পাৰোঁ, মধু হ'বলে পাব পাৰোঁ, বি ভেনম পাব পাৰোঁ। আৰু মৌ মাখিয়ে যিবিলাক ঠেঙত লৈ আহে পোলেন, ৰেণু, সেই ৰেণুবিলাক আমি পোলেন ট্ৰেপ পাতি পেলাই মৌবাহৰ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়তে আমি পাতিছোঁ। সেই পোলেন ট্ৰেপৰ জৰিয়তে আমি পোলেনসমূহ সংগ্ৰহ কৰি পেলাই শুকুৱাই পেলাই আমি নিজেও খাব পাৰোঁ। নহ'লে আমাৰ বাৰিষা ছিজনত যে মই ক'লোঁ যে আমি চেনি পানী খুৱাব লাগে, সেই চেনি পানীৰ লগত মিক্স কৰিও আপোনাৰ ৰেণুটো দিব পাৰে। তাৰোপৰি আপোনাৰ আছে, আপোনাৰ আঠা এটা আছে, প্ৰপলিছ বুলি কওঁ। সেই প্ৰপলিছটো বিভিন্ন ঔষধত আপোনাৰ মানুহে ব্যৱহাৰ কৰে। অৰ্থাৎ মৌ বাহৰ পৰা কেৱল যে আমি মৌৱে সংগ্ৰহ কৰিব লাগিব এনে নহয়, ইয়াৰ সমান্তৰালভাৱে অন্যান্য উদ্যোগো গঢ়ি তুলিব পৰা যায়। হয়, আমাৰ মানে আমি পুহিব পৰা মৌ মাখিৰ দুটা জাত আছে। এটা জাত হৈছে আপোনাৰ লোকেল জাত বুলি কওঁ, ভাৰতীয় প্ৰজাতি, আৰু এটা হৈছে পশ্চিমীয়া প্ৰজাতি। আৰু পশ্চিমীয়া প্ৰজাতিটোৰ পৰা আমি এই সামগ্ৰীসমূহ বেছিকৈ পাব পাৰোঁ, কাৰণ সিহঁতৰ পপুলেশ্যনটো বেছি। গতিকে আপোনাৰ ব্যৱসায়িক ভিত্তিত পুহিলে মানুহে কিন্তু আপোনাৰ এই যিটো পশ্চিমীয়া প্ৰজাতি বা আমাৰ কৃষকে মেলিফেৰা বুলি কয়, মেলিফেৰা জাতটো পুহিলে বেছি লাভৱান হ'ব। আমাৰ অসমৰ মৌপালকে এই ক্ষেত্ৰত কিবা আগ্ৰহ প্ৰকাশ কৰিছেনে, আগবাঢ়িছেনে এই ক্ষেত্ৰত? হয়, আপোনাৰ ইতিমধ্যে বহুত মৌপালক আমাৰ ছাকচেছ ষ্টৰিজ আছে আমাৰ ইউনিভাৰ্চিটিত। আমাৰ এতিয়া বহুত মানুহে জানে যে চাৰিগাঁৱত এটা উদ্যোগ গঢ়ি উঠিছে। তেওঁ ওলাইছে, তেনেকৈ বোকাখাটত এজন ওলাইছে, গোলাঘাটত ওলাইছে, ভাল মানে কমাৰ্চিয়েল বিকিপাৰ। তেওঁলোকৰ মৌ বাঁহ আছে, মৌৰ জাক বিক্ৰী কৰে, মৌ বিক্ৰী কৰে, মম বিক্ৰী কৰে। এনেকুৱাকৈ বিভিন্ন মৌপালক আগবাঢ়ি আহিছে। আৰু আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত মই বৰ্তমান যিখন আঁচনিত কাম কৰি আছোঁ, সেই আঁচনিখনৰ নাম হৈছে সৰ্বভাৰতীয় মৌ পালন আঁচনি। এখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। আৰু কাৰোবাৰ যদি মৌ পালনৰ ক্ষেত্ৰত কিবা ইনফৰমেশ্যন লাগে, তেওঁলোকে আমাৰ পতংগ বিজ্ঞান বিভাগৰ লগত যোগাযোগ কৰিলে আমি তেওঁলোকক প্ৰশিক্ষণো দিব পাৰোঁ আৰু কেতিয়াবা কিছুমান সামগ্ৰীও দিব পাৰোঁ। নিশ্চয়, আমিও আশা কৰিম আমাৰ যিসকল আগ্ৰহী মৌপালক সেইসকলে পলম নকৰি আপোনালোকৰ বিভাগৰ সৈতে যোগাযোগ কৰিব। ধন্যবাদ জনাইছোঁ আপোনাক। ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে মৌ বাহৰ ঋতুভিত্তিক বিজ্ঞানসন্মত পৰিচালনা সম্পৰ্কে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ পতংগ বিজ্ঞান বিভাগৰ প্ৰধান বিজ্ঞানী ডক্টৰ মুকুল কুমাৰ ডেকাৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানত এতিয়া শুনক আকাংক্ষা পাচনিৰ কণ্ঠৰ লোকগীত। সমস্ত তোমাতে পাই মোৰ প্ৰভু কি
রাই মোৰ প্ৰভু কি দিব মাধৱ আশা কি বাগুনি হরি ঐ আশা কি বাগুনি দেখা দিয়া প্রভু মোৰ নিজ রূপ ধৰি হৰি নিজ রূপ ধৰি কিৰি বুজা দব রাই মোৰ প্রভু কি দিব মাধৱ ব্ৰহ্মাণ্ডৰ ভিতৰে আছে যত বস্তু সমস্ত তোমাতে পাই মোৰ প্ৰভু কি দিব যাদৱ ৰায় কি দিব মাধৱ ৰায় কি দিব যাদৱ এইখিনিতে শ্ৰোতাসকলক যোৰহাটৰ বজাৰত উপলব্ধ কেইবিধমান শাক পাচলিৰ বজাৰ মূল্য সম্পৰ্কে জনাই থ'ব বিচাৰিছোঁ। যোৰহাটৰ বজাৰত বৰ্তমান বন্ধাকবিৰ খুচুৰা মূল্য হৈছে প্ৰতি কেজি ২৯ টকাৰ পৰা ৩২ টকালৈ আৰু ইয়াৰ বজাৰ মূল্য হৈছে ২৫ টকা। গাজৰৰ খুচুৰা মূল্য ৪৮ টকাৰ পৰা ৫৩ টকা আৰু বজাৰ মূল্য হৈছে ৪২ টকা প্ৰতি কেজি। যোৰহাটৰ বজাৰত বৰ্তমান ফুলকবিৰ খুচুৰা মূল্য হৈছে প্ৰতি কেজিত ২৯ টকাৰ পৰা ৩২ টকা আৰু বজাৰ মূল্য হৈছে ২৫ টকা। ফ্ৰেঞ্চ বিনৰ খুচুৰা মূল্য ৭০ টকাৰ পৰা ৭৭ টকা আৰু বজাৰ মূল্য হৈছে ৬১ টকা। নহৰু বৰ্তমান যোৰহাটৰ বজাৰত বিক্ৰী হৈ আছে ২৬৩ টকাৰ পৰা ২৯১ টকা খুচুৰা মূল্যত আৰু ২২৯ টকা বজাৰ মূল্যত। আদাৰ বৰ্তমান খুচুৰা মূল্য হৈছে ৮৭ টকাৰ পৰা ৯৭ টকা আৰু বজাৰ মূল্য ৬৭ টকা। সৰু আকৃতিৰ পিঁয়াজৰ বজাৰ মূল্য বৰ্তমান সময়ত যোৰহাটৰ বজাৰত ৫০ টকা। ডাঙৰ আকৃতিৰ পিঁয়াজৰ খুচুৰা মূল্য হৈছে ৫৫ টকাৰ পৰা ৬১ টকা আৰু বজাৰ মূল্য ৪৮ টকা। ৰঙালাওৰ খুচুৰা মূল্য যোৰহাটৰ বজাৰত ২৬ টকাৰ পৰা ২৯ টকা আৰু বজাৰ মূল্য প্ৰতি কেজিত ২৩ টকা। আলুৰ খুচুৰা মূল্য ৪৬ টকাৰ পৰা ৫১ টকা আৰু বজাৰ মূল্য হৈছে ৪০ টকা। বৰ্তমান সময়ত তিতাকেৰেলা যোৰহাটৰ বজাৰত বিক্ৰী হৈ আছে ৪০ৰ পৰা ৪৪ টকা খুচুৰা মূল্য আৰু ৩৫ টকা বজাৰ মূল্য প্ৰতি কেজিত। শ্ৰোতাবৃন্দ নমস্কাৰ। আজি আমি উপস্থিত আছো তিতাবৰৰ বৰহোলা অঞ্চলত আৰু ইয়াতে লগ পাইছো ভালেকেইজন কৃষকক। তাৰে এগৰাকী কৃষকৰ সৈতে আমি আপোনালোকক চিনাকি কৰি দিব বিচাৰিছো। নমস্কাৰ। নমস্কাৰ, মোৰ নাম ৰমেন শইকীয়া, ঘৰ টেঙাজান, তিতাবৰ মহকুমা। এয়া আপোনালোকে লগ পাইছে বৰহোলা টেঙাজান অঞ্চলৰ ৰমেন শইকীয়া। প্ৰথমে আমি আপোনাৰ কৃষিৰ সৈতে জড়িত হোৱা, যিহেতু আমি গম পাইছোঁ ইতিমধ্যে আপুনি বহু বছৰ জুৰি কৃষি ক্ষেত্ৰৰ সৈতে জড়িত, কেতিয়াৰ পৰা কেনেকৈ কৃষি ক্ষেত্ৰৰ সৈতে জড়িত হৈ পৰিছিল এই সম্পৰ্কে প্ৰথমে জানিব বিচাৰিম। হয়, মই সৰুকালৰ পৰাই খেতিত জড়িত আছিলোঁ, কিন্তু মই 89ত মই BSF-লৈ গুচি গ'লোঁ। BSF-ত মই ২১ বছৰ চাকৰি কৰিলোঁ। চাকৰি কৰি আহি মই 2010 চনত ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট আহিলোঁ। আহি মই প্ৰথমে ধান খেতি কৰিবলৈ ল'লোঁ। ধান খেতি কৰি মই তেনেধৰণে হ'ব নোৱাৰিলোঁ, সফল হ'ব নোৱাৰিলোঁ, কাৰণ সেই সময়ত ধানৰ ৰেট কম আছিল। বৰ্তমান চৰকাৰে MSP দিছে, সেইটো কাৰণে ধন্যবাদ। এতিয়া ধান খেতিত যথেষ্ট প্ৰফিট হৈছে। মই প্ৰথমে আহি ধান খেতিও কৰিলোঁ, ৰঙালাও খেতি কৰিলোঁ, কবি খেতি কৰিলোঁ, পেপচিকামৰ খেতি কৰিলোঁ, বিলাহী খেতি কৰিলোঁ, আদি সকলোবিলাক খেতিয়ে কৰিলোঁ। বিশেষকৈ মই 2011 চনত মই অমিতা খেতিৰ ওপৰতহে আকৃষ্ট হ'লোঁ। আৰু অমিতা খেতি মই প্ৰথমে 30 জোপা ৰুইছিলোঁ। 30 জোপা ৰুই মই যথেষ্ট উপকৃত হ'লোঁ। নেক্সট বছৰ মই 5 বিঘা কৰিলোঁ অমিতা খেতি। 5 বিঘা কৰি মই যথেষ্ট সফল হ'লোঁ। আৰু ওচৰৰ আমাৰ যুৱ প্ৰজন্মক মই ক'লোঁ, তহঁতি এনেকৈ ঘূৰি নুফুৰিবি,
যদি এই খেতিটো কৰ যথেষ্ট উপকৃত হবি আৰু হেতিও দেখিলে আদৰ্শ ল'লে মোৰ এতিয়া আমাৰ গাঁৱত প্ৰায় 20-30 জনমান ল'ৰাই এই খেতিটো আঁকোৱালি লৈছে আমি এই অঞ্চললৈ সোমাই আহোঁতে দেখি আহিছোঁ অমিতাৰ খেতি বৃহৎ অমিতাৰ খেতি বৃহৎ অঞ্চল জুৰি অৰ্থাৎ এই যি বৃহৎ অমিতাৰ খেতি এই অঞ্চলৰ তাৰ পথ প্ৰদৰ্শক আমি আপুনি বুলিয়ে ক'ব লাগিব নহয় জানো বাৰু আপুনি ক'লে যে প্ৰথমে ধান খেতি কৰিছিল আৰু ধান খেতি কৰি আপুনি উপকৃত হোৱা নাই বুলি ভাবিলে বা আপুনি ধান খেতিৰ সলনি বেলেগ খেতি কৰিলে অধিক লাভৰ সন্মুখীন হ'ম বুলি ভাবি অমিতা খেতিৰ ফালে মন মেলিলে ইয়াৰ মূলতে কি আছিল আপুনি কিয় ভাবিলে যে ধান খেতি কৰাতকৈ অমিতাৰ খেতি যদি আপুনি কৰে তেতিয়াহ'লে অধিক লাভৰ মুখ দেখিব হয় মই 2010 চনত যেতিয়া মই ভলান্টিয়াৰ ৰিটায়াৰমেণ্ট আহোঁ মই ৰাজস্থানত গ্ৰ'চাৰী শ্বপ চলাইছিলোঁ মানে আমাৰ কেণ্টিনত সকলো শাক পাচলি বিক্ৰী কৰিব লাগে তেতিয়া মই মাৰ্কেটলৈ গ'লো এদিন গৈ পকা অমিতা আনিছিলোঁ তেতিয়া তাত পাৰ কেজি 13 টকা আছিলে মই দেখিলোঁ অসমৰ মাটিত আমাৰ অমিতা খেতিটো খুব ভাল হয় মই যদি পেঞ্চন গৈ যদি অমিতা খেতিটো কৰোঁ মই নিজেও উপকৃত হ'ব পাৰিম আৰু এটা আদৰ্শ দেখুৱাব পাৰিম সেই উদ্দেশ্যে মই 2010 চনত 30 জোপা ৰুইছিলোঁ তাৰপিছত 2011 চনত মই 5 বিঘা কৰিলোঁ তাৰপিছত 2013 চনত 7 বিঘা কৰিলোঁ তেনেকৈ তেতিয়াৰ পৰা মই বঢ়াই গৈ আছোঁ এতিয়া মই বৰ্তমান এইবছৰ মই 4 বিঘা কৰিছোঁ আৰু হয় অমিতা খেতিটো যথেষ্ট উৎপাদনো ভাল হয় আৰু এটা লাভজনক খেতি মানে যদি বিঘাত যদি আপুনি 200 জোপা বা 250 জোপা ৰুব পাৰি প্ৰতি জোপা যদি 23 কেজিও লাগে 30 কেজিতে 30 কেজি অতি কমেও 30 কেজিয়ে লাগে কিন্তু 50 কেজিলৈকে লাগে যে 50 কেজি অমিতা যদি 20 টকাকৈ হয় নহয় 1000 টকা সেইকাৰণে যথেষ্ট প্ৰফিট হয় এজোপা অমিতাত কমচে কম কৰোঁতে 100 টকামান খৰচো হয় কাৰণ অমিতাত হাল বাব লাগিব আৰু প্ৰতিজোপা অমিতাত পুলি ৰোৱাৰ পিছত 2 মাহৰ পিছত 5 কেজি পচন সাৰ দিব লাগিব 700 গ্ৰাম ছুপাৰ দিব লাগিব 200 গ্ৰাম পটাছ দিব লাগিব আৰু 250 গ্ৰাম ইউৰিয়া দিব লাগিব পুলি ৰোৱাৰ 2 মাহৰ পিছত তেতিয়া যথেষ্ট ভাল উৎপাদন হয় আপুনি সেনা বাহিনীত আছিলে তাৰ পৰা অৱসৰ লৈ আহি ঘৰত এনে বহি নাথাকি বা অন্যান্য কোনো ঠাইত নিজকে নিয়োগ কৰাৰ সলনি যে কৃষি ক্ষেত্ৰখনত জপিয়াই পৰাৰ কথা ভাবিলে ইয়াৰ আঁৰত কি আছিল বাৰু চাওক আমাৰ দেউতা খেতিয়ক আছিলে মই দেউতাৰ আদৰ্শটোৱে ল'লোঁ আৰু মই যেতিয়া ভলণ্টিয়াৰী পেঞ্চন আহিছিলোঁ মোক তেতিয়া পঠিওৱা নাই হ'লে অফিচাৰসকলে যে ঘৰত গৈ কি কৰিবিগৈ পেঞ্চন যাব নালাগে ভলণ্টিয়াৰ পেঞ্চন মই তেতিয়া কৈছিলোঁ মই ঘৰত গৈ খেতি কৰিম মই সৰুৰ পৰাই খেতি কৰিছিলোঁ তেতিয়া অফিচাৰে মানি নাই লোৱা হ'লে কথাটো তথাপিও মই দেউতাৰ মানে আমাৰ পৰিয়ালৰ যিটো আদৰ্শ সেইটোকে মই গ্ৰহণ কৰিলোঁ ঘৰত আহি নহ'লে মই কৰিম কি এনেইতো সময় পাছ কৰিব নোৱাৰি টাইম পাছ কৰিব নোৱাৰি আমি তেতিয়া পেঞ্চনো বৰ বিশেষ এটা নাপাওঁ সেনা বাহিনীৰ নিয়মানুৱৰ্তিতাৰ মাজত জীৱন কটাই আহি নিশ্চয় অলপ সময় নষ্ট কৰাটো আপোনাৰ কাৰণে বহুত অবাবত সময় নষ্ট কৰাৰ নিচিনা নিশ্চয় ঘৰত বহি থকাৰ কাৰ্যটো কামটো হয় আমাৰ সেনা বাহিনীত এইটো এটা ডিচিপ্লিন এটা শিকায় আমি মানে এনেই বহি থাকিব নোৱাৰোঁ আমি খুব ৰাতিপুৱা 3টা বজাতে উঠোঁ সেনা বাহিনীত থাকোঁতে সেই মোৰ অভ্যাসটোৱে ঘৰতো থাকি গ'ল মই ৰাতিপুৱা সোনকালে শুই উঠি কোৰখন লৈ বাৰীতে কাম কৰোঁ আৰু মোৰ অকল যে ৰঙালাও খেতি বা অমিতা খেতি সেইটোৱে নহয় ঘৰত নেমু টেঙাও আছে পাণো আছে আৰু শাক পাচলি ঘৰতে কৰি খাওঁ সকলো বিধৰ আৰু ধন্যবাদ ভাল লাগিল আপোনাক লগ পাই আশা কৰিছোঁ আপুনি কৃষি ক্ষেত্ৰত আৰু ন পৰিকল্পনাৰে আগবাঢ়িব এতিয়া শুনক কৃষি পৰামৰ্শাৱলী আহু ধান অহা 5 দিনত অনুকূল বতৰৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আহু ধানৰ খেতিৰ বাবে কঠিয়াতলি প্ৰস্তুত কৰি IR 36 লাচিত চিলাৰাই দিচাং আদি অনুমোদিত জাতৰ বীজসমূহ সিঁচাৰ ব্যৱস্থা কৰিব পাৰে জলসিঞ্চনৰ ব্যৱস্থা থকা পথাৰসমূহ আহু ধানৰ খেতিৰ বাবে উপযোগী বড়ো ধানৰ খেতিত থোক ওলোৱাৰ সময়ত গছজোপা মজ্জা খোৱা পোকৰ দ্বাৰা আক্ৰান্ত হ'লে থোকটো শুকাই বগা হৈ যায় আৰু ধানবোৰ পতান হোৱা পৰিলক্ষিত হয় যাক ইংৰাজীত হোৱাইট ইয়েৰ হেড বুলি কোৱা হয় যিহেতু অহা 5 দিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই সেয়েহে শস্যডৰাত এনে লক্ষণ দেখাৰ লগে লগে কীটনাশক যেনে ইমিডাক্লোপ্ৰিড 70 WG দৰৱৰ 0.3 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব খেতিত থোক কটা পলুৰ আক্ৰমণ ৰোধ কৰিবলৈ ফিপ্ৰনিল 5 SC দৰৱৰ 1.5 পৰা 2 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই ফৰকাল বতৰ চাই স্প্ৰে কৰাৰ ব্যৱস্থা কৰিব মগুমাহ আৰু মাটিমাহ গ্ৰীষ্মকালীন মগুমাহ আৰু মাটিমাহৰ খেতিত বীজ সিঁচাৰ প্ৰায় 20 পৰা 25 দিনৰ পিছতেই অলাগতিয়াল বনপাতবোৰ নিৰাই দিব
বেছি ঘনকৈ গজি উঠা কিছু পুলি উভালি শস্যডৰা পাতল কৰি দিয়াৰ ব্যৱস্থা কৰিব। প্ৰাক মৌচুমী ঋতুৰ সময়ত হোৱা বৰষুণৰ পৰা শস্যডৰা ৰক্ষা কৰিবৰ বাবে পথাৰত সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব, যাতে বৰষুণৰ অতিৰিক্ত পানীভাগ সহজে ওলাই যাব পাৰে। অমিতা খেতিৰ বাবে ওখ পানী জমা নোহোৱা বালিচহীয়া মাটি নিৰ্বাচন কৰি অধিক উৎপাদনক্ষম উন্নত জাতৰ অমিতা গছৰ পুলি ৰোৱাৰ ব্যৱস্থা কৰক। পুলি ৰোৱাৰ বাবে প্ৰতিটো শাৰী আৰু প্ৰতিজোপা গছৰ মাজত 1.8 মিটাৰ ব্যৱধান ৰাখি 45 চেণ্টিমিটাৰ দীঘল, 45 চেণ্টিমিটাৰ বহল আৰু 45 চেণ্টিমিটাৰ দৰ একোটাকৈ গাঁত খান্দি ল'ব। প্ৰতিটো গাঁতত একলিংগৰ সঁচ হলে 3টাকৈ আৰু উভয় লিংগৰ সঁচ হলে 1টাকৈ পুলি ৰোপণ কৰিব। নেমু খেতি। এই সময়ত নেমু খেতিৰ বাবে ডাল কাটি অথবা ডাল ধৰি পুলি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিব পাৰে। মূল পথাৰত ৰুবলৈ ডাল ধৰি তৈয়াৰ কৰা পুলিবোৰৰ বয়স প্ৰায় 6 মাহ আৰু বীজৰ পৰা তৈয়াৰ কৰা পুলিবোৰৰ বয়স প্ৰায় এবছৰ হোৱাটো উচিত। পুলি ৰোৱাৰ আগতে গাঁতটো তৈয়াৰ কৰি পচা গোবৰ আৰু সাৰুৱা মাটিৰে পুৰাই ল'ব আৰু বাৰিষা আহিলেই গাঁতৰ সোঁমাজত পুলিটো ৰোৱাৰ ব্যৱস্থা কৰিব। কল খেতিৰ বাবে বাৰী প্ৰস্তুতিৰ কাম অব্যাহত ৰাখক। অনুমোদিত চাপৰ জাতৰ কল পুলি যেনে জাহাজী, মধ্যমীয়া ওখ জাতৰ পুলি যেনে চেনি চম্পা, মালভোগ, বৰজাহাজী আদি আৰু ওখ জাতৰ পুলি যেনে পোৰাকল, ভীমকল, মনোহৰ আদি নিৰ্বাচন কৰি ল'ব। ওখ পানী জমা নোহোৱা সাৰুৱা মাটিত 45 চেণ্টিমিটাৰ দীঘল, 45 চেণ্টিমিটাৰ বহল আৰু 45 চেণ্টিমিটাৰ দ গাঁত খান্দি কলৰ পুলি ৰুব লাগে। মুগাপলু পালন। ভদিয়া হচোৱা মুগা বাঁহৰ চালুকীয়া মুগাপলুৰ স্তৰকেইটাৰ বাবে মুগা খাদ্য বৃক্ষবোৰ এপ্ৰিলৰ প্ৰথম সপ্তাহতে কলম দিয়াৰ ব্যৱস্থা কৰক। গছ কলম দিয়াৰ লগে লগে 10 কিলোগ্ৰাম পচন সাৰ, 80 গ্ৰাম ইউৰিয়া, 120 গ্ৰাম SSP আৰু 30 গ্ৰাম MOP গছে প্ৰতি প্ৰয়োগ কৰক। হাঁহ কুকুৰা পালন। যিহেতু পাৰিপাৰ্শ্বিকৰ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে, সেয়েহে ব্ৰইলাৰ, হাঁহ কুকুৰা আদিক উপযুক্ত পৰিমাণৰ পৰিষ্কাৰ খোৱাপানী নিপ্পল ড্ৰিংকাৰ বা বেল ড্ৰিংকাৰ নাইবা পেন জাৰ ড্ৰিংকাৰৰ দ্বাৰা যোগান ধৰাৰ ব্যৱস্থা কৰিব। ইমান পৰি শ্ৰোতাসকলে ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ সৌজন্যত প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী শুনিলে। বিশ্বজিৎ দাসৰ প্ৰযোজনাৰে অনুষ্ঠানটিৰ উপস্থাপন আছিল তুলিকা গগৈৰ।